নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই আইনৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ, অলপ হ'লেও জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে এই ভিডিঅ'সমূহ শেষলৈকে চায়, আধাতে স্কিপ কৰি বা আধাতে সমাপ্ত কৰি যাতে নাচায়, কাৰণ তেনেকৈ চালে বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া আৰু জটিল, সেইকাৰণে এই অনুৰোধটো মই কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে কম্পেশ্যনেট এপইণ্টমেণ্ট। এই বিষয়ে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ আৰু যিহেতু বিষয়টো অলপ ব্যাপক, সেইকাৰণে মই পাৰ্ট হিচাপে আপোনালোকৰ আগত আলোকপাত কৰিছোঁ। আজি কম্পেশ্যনেট এপইণ্টমেণ্টৰ বিষয়ে মই ক'ম। কম্পেশ্যনেট এপইণ্টমেণ্টৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা আছে। এই গুৰুত্বপূৰ্ণ কথাবোৰ আপোনালোকে জনাটো উচিত। লগতে আৰু এটা প্ৰশ্ন আহিছিল, সেই প্ৰশ্নটো হৈছে চৰকাৰী চাকৰিয়ালজন যেতিয়া ঢুকাব, তেওঁৰ যদি কোনোবা সন্তান থাকে, সেই সন্তানটো যদি মাইনৰ হয়, তেতিয়াহ'লে তেওঁ কম্পেশ্যনেট এপইণ্টমেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিবনে, বা তেওঁ যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হ'ব বা মেজৰিটি পাব, তেতিয়ালৈকে তেওঁৰ কাৰণে সেই গ্ৰাউণ্ডত চাকৰিটো ৰিজাৰ্ভ কৰি ৰাখিব নেকি? এনেকুৱা ধৰণৰ কেতবোৰ কথা আছে, সেই বিষয়ে মই আজি আলোচনা কৰিম। প্ৰথমতে আজি জানি থওক, কম্পেশ্যনেট এপইণ্টমেণ্টৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা আছে, সেই কথাবিলাক আপোনালোকে জানি থোৱাটো ভাল। আপোনালোকে প্ৰথমতে জানি থওক, while considering the case for compassionate appointment, the economic status, benefits received by the family of the deceased government servant are kept in view. অৰ্থাৎ যেতিয়া কম্পেশ্যনেট এপইণ্টমেণ্টৰ কাৰণে কোনোবা এজন ডিপেণ্ডেণ্ট ফেমিলিয়ে আবেদন পত্ৰ দিয়ে, অৰ্থাৎ এলিজিবল যিজন ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ থাকে, তেওঁ যদি আবেদন পত্ৰ দিয়ে, তেতিয়াহ'লে অথৰিটিয়ে কেতবোৰ কথা ন'টিছ কৰে, কেতবোৰ কথা পৰ্যালোচনা কৰে, মাইণ্ডত ৰাখে কনচিডাৰ কৰাৰ আগতে। তাৰে ভিতৰত হ'ল ধৰক ইকনমিক ষ্টেটাছ। ইকনমিক ষ্টেটাছ কেনেকুৱা আছিলে সেই গভৰ্ণমেণ্ট ছাৰ্ভেণ্টজনৰ অথবা তেওঁৰ ফেমিলি মেম্বাৰ, ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰৰ। আৰু বেনিফিটছ, চৰকাৰী চাকৰিজন ঢুকোৱাৰ পিছত চৰকাৰী চাকৰিলে কেতবোৰ বেনিফিট পায়, সেই বেনিফিটবিলাক চৰকাৰৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা, এষ্টাব্লিছমেণ্টৰ পৰা, য'ত কাম কৰে তাৰ পৰা তেওঁ কেনেকুৱা ধৰণৰ বেনিফিট পাইছে, এই ধৰক GPF হওক, ইঞ্চুৰেঞ্চ হওক বা তেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক। অথৰিটিয়ে কম্পেশ্যনেট এপইণ্টমেণ্টৰ আবেদন পত্ৰখন কনচিডাৰ কৰাৰ আগতে ইকনমিক ষ্টেটাছটো চাব চৰকাৰী চাকৰিয়ালজনৰ আৰু ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰৰ, আৰু বেনিফিটছ কিখিনি ৰিচিভ কৰিছে ফেমিলি, চৰকাৰী চাকৰিয়ালজনৰ ফেমিলিয়ে কেনেকুৱা ধৰণৰ বেনিফিট ৰিচিভ কৰিছে সেইখিনি চাব, আৰু ইকনমিক ষ্টেটাছটো চাব। তথাপি কেতবোৰ পেৰামিটাৰ্ছ, অৰ্থাৎ দি পেৰামিটাৰ্ছ হুইচ আৰ টেকেন ইন টু একাউণ্ট, কেতবোৰ কথা কনচিডাৰ কৰা হয়, ন'টিছলৈ অনা হয় কনচিডাৰ কৰাৰ আগতে। সেইকাৰণে কৈছে দি পেৰামিটাৰ্ছ হুইচ আৰ টেকেন ইন টু একাউণ্ট। আৰু সেই পেৰামিটাৰ্ছখিনি কি, কেনেকুৱা ধৰণৰ কথা? 1 নম্বৰ, ইনকাম অফ দি ফেমিলি অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ যি ফেমিলি মেম্বাৰ আছে তেওঁলোকৰ ইনকাম কেনেকুৱা, অৰ্থাৎ ইনকাম অফ দি ফেমিলি অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ যি ফেমিলি আছে, ডিপেণ্ডেণ্ট ফেমিলি আছে, মেম্বাৰ আছে, তেওঁলোকৰ ইনকাম কেনেকুৱা ধৰণৰ, এই বিষয়বস্তুটো চোৱা যায়। এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ দি মেম্বাৰ্ছ অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ যিখিনি
ফেমিলি মেম্বাৰ্ছ আছে তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ সেইখিনিৰ ওপৰতো পৰ্যালোচনা কৰা হয়। ইয়াৰ পিছৰটো হৈছে নাম্বাৰ অফ ডিপেণ্ডেণ্টছ, কেইজন ডিপেণ্ডেণ্টছ আছে। ইয়াৰ পিছৰটো হ'ল এছেটছ এণ্ড লাইবিলিটিছ লেফ্ট বাই দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল তেওঁৰ এছেটছ সা সম্পত্তি কেনেকুৱা ধৰণৰ আছিল আৰু তেওঁ কিবা লাইবিলিটি আছিল নেকি যিবিলাক তেওঁ এৰি থৈ গৈছে সেইবিলাকৰ ওপৰতো পৰ্যালোচনা কৰা হয়। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যিটো আপোনালোকে মনত ৰাখিব, ইয়াৰ ওপৰত যিখিনি কথা ক'লোঁ, অৰ্থাৎ কম্পেনশ্যনত এপইণ্টমেণ্টৰ কাৰণে যেতিয়া এজন এলিজিবল ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰে চৰকাৰী চাকৰি যে ঢুকালে তেওঁৰ ফেমিলি মেম্বাৰ যিজন এলিজিবল তেওঁ যেতিয়া আবেদন পত্ৰ দিয়ে তেতিয়াহ'লে কেতবোৰ কথা অথৰিটিয়ে কনচিডাৰ কৰে। 1 নম্বৰ ইকনমিক ষ্টেটাছ আৰু বেনিফিট কি পালে তেওঁলোকে সেইখিনি চাই। ইয়াৰ ইনকাম অফ দি ফেমিলি অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট সেইখিনি চাব। এডুকেশ্যন কোৱালিফিকেশ্যন অফ দি ডিচিজ গভৰ্ণমেণ্ট ফেমিলি, এডুকেশ্যন কোৱালিফিকেশ্যন অফ দি মেম্বাৰ্ছ অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট সেইখিনি চাব। নাম্বাৰ অফ ডিপেণ্ডেণ্টছ, কেইজন আছে ডিপেণ্ডেণ্টছ। এছেটছ এণ্ড লাইবিলিটিছ লেফ্ট বাই দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিজন চৰকাৰী চাকৰি ঢুকালে তেওঁ কি সা সম্পত্তি এৰি থৈ গৈছে বা কি লাইবিলিটি আছে সেইখিনিও পৰ্যালোচনা কৰে। এতিয়া গুৰুত্বপূৰ্ণ আৰু এটা কথা আছে, সেইটো হৈছে কম্পেনশ্যনেট এপইণ্টমেণ্ট অৰ এমপ্লয়মেণ্ট কেনট বি গ্ৰাণ্টেড আফটাৰ লেপছ অফ এ ৰিজনেবল পিৰিয়ড। এইটো বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব। কম্পেনশ্যনেট এপইণ্টমেণ্ট অথবা এমপ্লয়মেণ্ট কেনট বি গ্ৰাণ্টেড আফটাৰ লেপছ অফ এ ৰিজনেবল পিৰিয়ড। অৰ্থাৎ ছাপ'জ ধৰি লওক চৰকাৰী চাকৰিয়ালজন 2000 চনত ঢুকাইছে, আপুনি আবেদন পত্ৰ দিছে 2003 বা 2010 বা 2007। তেনেকুৱা ধৰণৰ পৰিস্থিতিত কিন্তু আপোনাৰ মেটাৰটো অথৰিটিয়ে কনচিডাৰ নকৰিবও পাৰে, মনত ৰাখিব। দেয়াৰ কেনট বি ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চি টিল ছাচ টাইম। অৰ্থাৎ মই যে কৈছিলোঁ যিজন গভৰ্ণমেণ্ট চৰকাৰী চাকৰিয়াল ঢুকাল, চৰকাৰী চাকৰিয়াল যিজন ঢুকাল তেওঁৰ যদি কোনোবা সন্তান থাকে, তেওঁ যদি মাইনৰ হয় অৰ্থাৎ তেওঁ এডাল্ট নহয়, অৰ্থাৎ তেওঁ এডাল্ট হোৱা নাই, প্ৰাপ্তবয়স্ক হোৱা নাই, মেজৰিটি পোৱা নাই, এজ অফ মেজৰিটি হোৱা নাই, তেওঁ মাইনৰ হৈ আছে। ধৰি লওক তেওঁ মাইনৰজন 10 বছৰ পিছত মেজৰ হ'ল, এজ অফ মেজৰিটি পালে। এতিয়া কথা হ'ল অথৰিটিয়ে তেওঁৰ কাৰণে এটা পষ্ট ৰিজাৰ্ভ কৰি ৰাখিব নেকি? মনত ৰাখিব, নাৰাখে এই স্কিমৰ আণ্ডাৰত। কাৰণ কম্পেনশ্যনত এপইণ্টমেণ্টৰ কনচেপ্টটো হ'ল চৰকাৰী চাকৰিয়ালজন যেতিয়া ঢুকালে তেওঁৰ যিবিলাক ডিপেণ্ডেণ্ট আছে ফেমিলি মেম্বাৰ তেওঁলোকক ইমিডিয়েট ফিনেন্সিয়েল হেল্প দিয়া। যদি ব্যক্তিজন ঢুকোৱাৰ পিছত 4-7 বছৰলৈকে যদি ছাৰ্ভাইভ কৰিব পাৰে ফেমিলিয়ে, উদ্দেশ্যটো হ'ল ইমিডিয়েট ৰিলিফ দিয়া, ফিনেন্সিয়েল ইমিডিয়েট ৰিলিফ ডিপেণ্ডেণ্টক ফেমিলি মেম্বাৰক। ব্যক্তিজন ঢুকাল 2000 চনত, আপুনি আবেদন পত্ৰ দিলে 2003 বা 6 বা 7 বা 8 বা 10, 5 বছৰ পিছত আপুনি আবেদন পত্ৰখন দিলে। অৰ্থাৎ 5 বছৰটো আপুনি ছাৰ্ভাইভ কৰি গ'ল, মেনেজ কৰিলে আপোনাৰ জীৱনটো, ফিনেন্সিয়েলি সক্ষম তাৰমানে। সেইকাৰণে এই কনচেপ্টটো কোৰ্টে কৈছে কম্পেনশ্যনেট এপইণ্টমেণ্ট অৰ এমপ্লয়মেণ্ট কেনট বি গ্ৰাণ্টেড আফটাৰ লেপছ অফ এ ৰিজনেবল পিৰিয়ড। আৰু যদি মাইনৰ থাকে সেই চৰকাৰী চাকৰিয়ালজনৰ, আৰু মাইনৰজনৰ বয়স যদি 10 বছৰ পিছত যদি তেওঁ এজ অফ মেজৰিটি পায়, তেওঁৰ কাৰণে কিন্তু এটা পষ্ট অথৰিটিয়ে থৈ নিদিয়ে, তেওঁ মেজৰ হ'ব তাৰপিছত তেওঁ আবেদন কৰিব পাৰিব। তেনেকুৱা ধৰণৰ প্ৰভিজন নাই। সেইকাৰণে এইটো স্পষ্টকৈ কৈ দিয়া আছে, দেয়াৰ কেনট বি ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চি টিল ছাচ টাইম এজ দি minor becomes a major inasmuch as the very basis of such appointment is to see that the family gets immediate relief. Family যাতে immediate relief পায় সেইটো কাৰণেহে এই স্কিমটো অনা হৈছে বা এই স্কিমৰ আণ্ডাৰত চাকৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইকাৰণে ইয়াত কোনো ৰিজাৰ্ভেশ্যনৰ কথা নাহে। অৰ্থাৎ দেয়াৰ কেনট বি ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চি till such time as the minor becomes major inasmuch as the very basis of such appointment is to see that the family gets immediate relief.
যিহেতু ইমিডিয়েট ৰিলিফ দিয়াটোৱে উদ্দেশ্য স্কিমৰ, সেইকাৰণে তাত কোনো ৰিজাৰ্ভেশ্যনৰ কথা নাহে। যদি আপুনি চৰকাৰী চাকৰিয়ালজন ঢুকোৱাৰ পিছত যদি তেওঁৰ ফেমিলি মেম্বাৰ 4-5 বছৰলৈকে যদি ছাৰ্ভাইভ কৰিব পাৰে, অৰ্থাৎ তেওঁ ফিনেন্সিয়েলি দেয়াৰ চাউণ্ড, সেইটো অনুমান কৰি লোৱা হয়। সেইকাৰণে ইমিডিয়েট ৰিলিফ দিয়াটোৱে উদ্দেশ্য, গতিকে তাত কোনো ৰিজাৰ্ভেশ্যনৰ কথা প্ৰশ্ন নাহে। এতিয়া আৰু এটা কথা ইয়াত কোৱা আছে, এটা ইম্পৰ্টেণ্ট কথা, সেইটো হৈছে there cannot be endless compensation. There cannot be endless compassion. Compassion to sympathy to endless হ'ব নোৱাৰে, এইটো কথা স্পষ্টকৈ কোৱা আছে। আৰু সেইকাৰণে কৈছে যে এট দি টাইম অফ ডেথ son was minor after attaining majority, whether he will get the benefit under this scheme. Reply is no. অৰ্থাৎ চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ এজন সন্তান আছে যাৰ মাইনৰ, যোনে এজ অফ মেজৰিটি পোৱা নাই, এডাল্ট হোৱা নাই, প্ৰাপ্তবয়স্ক হোৱা নাই। 10 বছৰ পিছত তেওঁ এজ অফ মেজৰিটি পালে, কিন্তু তেওঁৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ কৰি নাৰাখে, কাৰণ এই স্কিমৰ উদ্দেশ্য হৈছে ইমিডিয়েট ৰিলিফ দিয়াটো। গতিকে ইয়াত কোনো ৰিজাৰ্ভেশ্যনৰ কথা নাহে। চ' এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, আৰু আপোনালোকে বুজি পোৱাত হয়তো সহজ হৈছে বুলি মই আশাবাদী। কম্পেশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত যেতিয়া আবেদন পত্ৰ দিব, আবেদন পত্ৰখন কনচিডাৰ কৰাৰ আগতে অথৰিটিয়ে কেতবোৰ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰে। 1 নম্বৰ, ইকনমিক ষ্টেটাছ বেনিফিট ৰিচিভ বাই দি ফেমিলি অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। গভৰ্ণমেণ্ট যিজন চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁলোকৰ ফেমিলি ইকনমিক ষ্টেটাছ আৰু ৰিচিভ কি বেনিফিট পাইছে সেইখিনি পৰ্যালোচনা কৰিব। আৰু ইনকাম অফ দি ফেমিলি অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, সেইটো চাব, ইনকামখিনি চাব। এডুকেশ্যন কোৱালিফিকেশ্যন অফ দি মেম্বাৰ্ছ অফ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, এডুকেশ্যন কোৱালিফিকেশ্যনখিনি কেনেকুৱা যিজন চৰকাৰী চাকৰিয়াল ঢুকাল তেওঁৰ ফেমিলি মেম্বাৰ, সেইখিনি চাব। নাম্বাৰ অফ ডিপেণ্ডেণ্টছ, কেইজন আছে ডিপেণ্ডেণ্টছ, সেইটো চাব। এছেটছ এণ্ড লাইবিলিটিছ লেফ্ট বাই দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট যিজন ঢুকাল তেওঁ এছেটছ কি এৰি থৈ গৈছে আৰু তাৰ কি লাইবিলিটি আছে, সেইবিলাকো পৰ্যালোচনা কৰে। আৰু সবচে গুৰুত্বপূৰ্ণ কথা যিটো আপোনালোকে মনত ৰাখিব লাগিব, সেইটো হৈছে দি কম্পেশ্যনেট এপইণ্টমেণ্ট কেনট বি গ্ৰাণ্টেড আফটাৰ লেপছ অফ এ ৰিজনেবল পিৰিয়ড। এটা ৰিজনেবল পিৰিয়ড যোৱাৰ পিছত আপোনাৰ আবেদন পত্ৰখন গ্ৰহণ নকৰিব অথৰিটিয়ে। অৰ্থাৎ 2000 চনত যদি চৰকাৰী চাকৰিয়াল ঢুকাইছে, আপুনি 5 বছৰ পিছত যদি এপ্লাই কৰি আছে, 3 বছৰ পিছত যদি এপ্লাই কৰি আছে, তেনেকুৱা ধৰণৰ পৰিস্থিতিত আপোনাৰ আবেদন পত্ৰখন গ্ৰহণযোগ্য নহয়। আৰু কম্পেশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ৰিজাৰ্ভেশ্যনৰ কথা নাহে। সন্তানটো যদি মাইনৰ থাকে, তেওঁ 5 বছৰ পিছত বা 10 বছৰ পিছত মেজৰিটি পালে, এজ অফ মেজৰিটি পালে, তেওঁৰ কাৰণে এটা পোষ্ট ৰাখি নথয় অথৰিটিয়ে, তেওঁ মেজৰ হ'ব, তাৰপিছত তেওঁ আবেদন পত্ৰ দিব, তেনেকুৱা ধৰণৰ প্ৰভিজন নাই এই স্কিমৰ আণ্ডাৰত। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা কৰিছোঁ। আজি মই ইমানতে সামৰণি মাৰিছোঁ, আৰু মই শ্ৰী ভাস্কৰ কুমাৰ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, বিদায় মাগিছোঁ। নমস্কাৰ।